মহানগরীর আইএসবিটিত চলিছে অতি লেটেরা কাম। আইএসবিটিত এতিয়া চলে কেবল দৰদাম। 20 টকাৰ পৰা 200 টকালৈ উঠে দৰদাম। অতি বেছি ঘৃণনীয় কৰি পেলাইছে বেতকুছিৰ আইএসবিটিৰ পৰিৱেশ। আইএসবিটি এতিয়া আইএসবিটি হৈ থকা নাই, এখন বজাৰলৈ পৰিণত হৈছে আইএসবিটি। অধিকাংশ মিয়াৰ আধিপত্য এতিয়া আইএসবিটিত। মিয়াৰ এই লেতেৰা কাণ্ড দেখি ঘিণ লাগিব আপোনাৰো। যেনেই চাই তেনেই এতিয়া অসমত কেৱল চলিছে মিয়াৰ আধিপত্য। বেতকুছিৰ আইএসবিটিতো গোপনে চলিছে অধিকাংশ মিয়াৰ ৰাজত্ব। আইএসবিটিত এখন ভয়ংকৰ বজাৰ গঢ়ি তুলিছে মিয়াই। নিজৰ মুনাফাৰ লক্ষ্যৰে যধে পথে গঢ়ি তুলিছে দোকান পোহাৰ। পাণ তামোলৰ পৰা ধৰি কাপোৰ পৰ্যন্ত বিক্ৰী কৰিছে মিয়াই আইএসবিটিৰ ভিতৰত। এতিয়া বেতকুছি আইএসবিটিৰ কৰ্তৃপক্ষৰ বাবে আইএসবিটি যেন হৈ পৰিছে সোণৰ কণী পৰা হাঁহ যেন। একাংশই নিজৰ ময়মতালিৰে পৰিচালনা কৰিছে আইএসবিটিৰ ভিতৰ চোৱা। একাংশ দালালে কৰি গৈছে ইচ্ছানুসৰি দৰদাম। আইএসবিটিৰ প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিলেও দালালক যাত্ৰীয়ে দিব লগা হয় 20 টকা পৰ্যন্ত। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবদ 20 টকা, পাৰ্কিঙৰ নামত 200 টকা সংগ্ৰহ কৰাৰ স্বত্তেও কোনো ধৰণৰ সুবিধা নোপোৱাৰ অভিযোগ হৈছে উত্থাপিত। ইফালে আইএসবিটিৰ ভিতৰ ভাগত নিৰ্দিষ্ট ব্যৱসায়ীৰ দোকান থকাৰ উপৰিও এতিয়া অত্যধিক মিয়া ব্যৱসায়িক দোকান দিবলৈ দিয়া হৈছে অনুমতি, যাৰ বাবে কোনোফালে চাব নোৱাৰা কৰি তুলিছে আইএসবিটিৰ পৰিৱেশ। থু খেকাৰ তথা বিভিন্ন আৱৰ্জনাৰে যাত্ৰীসকলে ভৰি দিব নোৱাৰা অৱস্থা কৰি তুলিছে এইসকল লোকে। ছুপাৰ চালকসকলৰো অভিযোগ যে এতিয়া আইএসবিটি নহয়, যেন এখন বজাৰহে। এনেদৰে এইবোৰ কাণ্ড চলি থাকিলে এটা সময়ত হয়তো এই লোকসকলৰ বাবে বেতকুছি আইএসবিটি হৈ পৰিব অতি বিপদজনক। এটা ডাঙৰ প্ৰশ্ন, সংগৃহীত টকাসমূহ পিছে গৈছে কাৰ জেপলৈ? কাৰ নিৰ্দেশত এতিয়া চলিছে মিয়াৰ প্ৰভুত্ব আইএসবিটিত? কিয় নিমাত নিৰ্বিকাৰ ভূমিকা আইএসবিটি কৰ্তৃপক্ষৰ? সচেতন মহলৰ চৰকাৰলৈ অনুৰোধ যে বেতকুছি আইএসবিটিখন এই আগ্ৰাসনৰ পৰা শীঘ্ৰেই ৰোধ কৰক। এইটো আপোনাৰ মানে কথাত মই ক'বলৈ গ'লে এইটো ভুলেই হ'ব। এইটো আপোনাৰ দেখাত লাগিছেনে এইটো আইএসবিটি বুলি? মোৰ মতে এইটো ফেঞ্চি বজাৰ। আপুনি আপোনাৰ চাৰিওফালে চালে আপুনি দেখি পাব এইটো কাপোৰৰ দোকান, সৰংখ্যক কাপোৰৰ দোকান, বেগৰ দোকান, যথেষ্ট মানে অকল দোকানে দেখিব। মণিহাৰী দোকান। ইয়াত যে মানুহৰ বহিবৰ কাৰণে প্লেটফৰ্মত ছিট দিয়া হয়, কিন্তু সেই প্লেটফৰ্ম এটাও খালী নাই। এইটো কাৰ ছত্ৰছায়াত মানে ইমানখিনি দোকান বহিবলৈ সুবিধা পালে সেইটো আমি নাজানো। ইমানখিনি দোকান আইএসবিটিত কিহৰ দৰকাৰ? এই কাপোৰৰ দোকান, এইটো কোনো ফেঞ্চি বজাৰ নহয়তো, এইটো এটা আইএসবিটি। আইএসবিটিত মানুহ দূৰৰ পৰা আহে, 5 মিনিট হ'ল বাছৰ কাৰণে ৱেইট কৰে। সেই ৱেইট কৰাৰ সময়ত কি অন্ততঃ সি বহিবলৈ জেগাডোখৰটো পাব লাগে। সেই জেগাডোখৰ আজিৰ ডেটত নাইকিয়া। গোটেই প্লেটফৰ্মত দেখিব গোটেই অকল দোকানে পোহৰ আৰু বেলেগ একো নাই। এইটো টেণ্ডাৰে আণ্ডাৰত লৈছে নে? মোৰ মতেতো টেণ্ডাৰ আণ্ডাৰত নহয়। সিহঁতি জাষ্ট এটা টোকন এটা কাটে হ'বলা, সেইটো মতে সিহঁতে দোকানটো এলটমেণ্ট পায় আৰু সেইমতে সিহঁতে দোকানটো চলাই আছে। লাহে লাহে সিহঁতি প্ৰথম 2 ফুট বা 3 ফুটৰ দোকানটো দিব, লাষ্টত গৈ দেখিব যে বিৰাট ডাঙৰ দোকান এটা দি আছে। আপুনি নিজে আপুনি কেমেৰা ঘূৰালে চাব পাৰিব যে দোকানবোৰ এতিয়া যথেষ্ট ডাঙৰ দোকান, মানে জেগাই নাই, পেচেঞ্জাৰ বহিবলৈও জেগা নাথাকে। আৰু লগতে ইয়াত যোনটো যিমান হেৰি হয় আপোনাৰ দেখিব চাৰিওফালে গোটেই আইএসবিটিখন লেতেৰা। ডাষ্টবিনৰ পৰিমাণো কম। আমি আগতেও কৈছোঁ চাওক, ইয়াত ডাষ্টবিন পৰিমাণটো বহুত কম। ডাষ্টবিন দিয়ক প্ৰত্যেকটা প্লেটফৰ্মতে, চাহৰ গিলাচ, কিবা গিলাচ, প্ৰত্যেকটা প্লেটফৰ্মৰ ছাইডত চাব আপুনি জাবৰ জোঁথৰ পৰি থাকে। আৰু ডেইলি মিউনিচিপালিটি গাড়ী অহাৰ পিছতো জাবৰবোৰ দেখিব ইয়াৰ কাম কৰা মানুহবোৰে মানে ভালকৈ কাম নকৰে। জাবৰবোৰ সেই চুকফালে পেলাই থৈ যায়। আমাৰ ষ্টাফক সকলোৱে কয় যে কি জাবৰবোৰ এক জেগাত জমা কৰিবি, জাবৰ পিছফালে জমা কৰে। আমাৰ ষ্টাফবোৰ সংখ্যক কৰে, তথাপি ইয়াত যদি আইএসবিটিৰ যি কৰ্মচাৰী আছে সিহঁতি ভালকৈ নকৰে, আমি তাত কি কৰিম? এতিয়া এই দোকানৰ পইচাবিলাক এতিয়া সিহঁতি কয় আমি STCক দিওঁ বুলি কয়। সেইটো মই সঠিক ইমান নাজানো, কিন্তু সিহঁতি বিনা অৰ্ডাৰততো সিহঁতি বহিব নোৱাৰে নিজৰ সাহস। পৰিষ্কাৰ নামত আমি স্বচ্ছ ভাৰতৰ নামত গেটত 20 টকাকৈ দিওঁ।
সেই 20 টকাৰ নামত কিন্তু কামটো একো হোৱা নাই। আপুনি যদি দিনত আহে, এতিয়া বৰ অলপ এন্ধাৰ ৰাতি হ'ল, আপুনি যদি দিনত আহে চাৰিওফালে চাব প্ৰত্যেক জেগাতে ISBTখন লেতেৰা। আমাৰ কোনোবা বহিৰাগত মানুহ আহিলে দেখিব মানে গুৱাহাটীৰ ISBTটো কেনেকুৱা, ইমানেই লেতেৰা। ইয়াততো 70% মাইনৰিটি দোকান দিছে। যিহেতু মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাই আছে, ইয়াত দেখিছোঁ 70% মাইনৰিটি মানুহে মানে দোকান দি আছে। কিন্তু কাৰ ছত্ৰছায়াত এই বস্তুটো চলি আছে আমি ক'ব পৰা নাই। ইয়াৰ দায়ী কোন? মোৰ মতে হ'ব লাগে। এইটো খুব বেছি দিন নাই আৰু কেইদিনমান পিছত এইটো ফেঞ্চি বজাৰ ঘোষণা কৰি দিলে হ'ল। আপুনি দেখাত লাগিছেনে এইটো বাছ ষ্টেণ্ড বুলি? সেইটোৱে ফেঞ্চি বজাৰ ঘোষণা কৰি দিলে। কেইদিন মানুহ ইয়াত শ্বপিং কৰিব আহিব। এই পল্টন বজাৰ ফেঞ্চি বজাৰ যাব নালাগে, আপোনালোকে ইয়াতে আহক বজাৰ কৰিবলৈ, চব বস্তুৱে পাব। সেইটো আমি কমপ্লেইন দিছোঁ, মই ফোন কৰিও কৈছোঁ, আমি লিখিতভাৱেও দিছোঁ যে ইয়াৰ ওপৰত এটা একশ্যন এটা লওক। কিন্তু আজিলৈকে একশ্যনটো একো হোৱা নাই। সিহঁতি যোনটো ৰেড লিষ্ট এটা মাৰিব লাগে তাৰ ওপৰত ৰেড মৰা নাই। মানুহৰ পৰা নিজৰ মই মতালি হিচাপত সিহঁতি পইচাটো তুলি আছে। পেচাব কৰোঁতে মানে 20 টকা দিব পাৰেনে? পেচাব কৰিব সি 20 টকাকৈ লয়। আৰু যদি ইয়াৰ আমাৰ যি চালক হেণ্ডিমেন আছে সিহঁতৰ কাৰণে এটলিষ্ট ফ্ৰী কৰি দিব লাগে। আমি পাৰ্কিঙৰ নামত 200 টকা এটা দিওঁ, কিন্তু আমাৰ একো ফ্ৰী সুবিধা নাই। চব বস্তু আমি কিনি ল'ব লাগে। পানীয়ে হওক বা বাথৰুমেই হওক, গা ধুবলৈ হওক, প্ৰত্যেকটা বস্তু আমি কিনি ল'ব লাগে। যি পাৰ্কিঙত আমি 200 টকাটো লয়, অন্ততঃ আমাক লেট্ৰিন বাথৰুমখিনিতো ফ্ৰী কৰি দিয়ক আমাৰ ষ্টাফৰ কাৰণে। আৰু ISBTত বহুত বাহিৰা মানুহ আহে। বাহিৰা মানুহটো নাজানে ন কি লেট্ৰিন বাথৰুমত কিমান লয়। আজি 3-4 দিনৰ আগত ইনচিডেণ্ট এটা কওঁ আপোনালোকক। ট্ৰাইবেল ল'ৰা এটা আহিছিলে অৰুণাচলৰ, তেখেতৰ লগত মাৰপিট কৰিছে পইচাৰ কাৰণে, 10 টকা পইচাৰ কাৰণে। তেখেতে ক'লে মই অনলাইন পে'মেণ্ট কৰিম, মোৰ ওচৰত কেছ নাই। কিন্তু তেখেতে অনলাইন পে'মেণ্ট ডিনাই কৰিছে। তেখেতে অনলাইন পে'মেণ্ট কেনেকৈ ডিনাই কৰিব পাৰিছে আমাৰ এই ভাৰতবৰ্ষত? যিহেতু চৰকাৰে কৈছে অনলাইন পে'মেণ্ট কোনো ডিনাই কৰিব নোৱাৰে। তেখেতে সেই অনলাইন পে'মেণ্টৰ কাৰণে তেখেতে সেই ট্ৰাইবেল ল'ৰাজনক বুকুত ধৰিব পালে সাহস পালে। ইমান সাহস কাৰ হেৰিত পালে? যি সুশীল শৰ্মা নামৰ যি টেণ্ডাৰ পাইছে, অতি শীঘ্ৰে তেখেতৰ টেণ্ডাৰটো কেঞ্চেল কৰিব লাগে। কাৰণ ইয়াত কোনো মই মতে দাদাগিৰি এইটো দেখুওৱা জেগা নহয়। ইয়াত হৈছে কোনোবা পেচাব কৰা মানুহ বস্তুটো এনেকুৱা নহয় যে নিজৰ খুচিমতে গ'লোঁ বা পেচাব লাগিছে তেতিয়া গৈছে বাথৰুমত গৈছে তেতিয়াহে কৰিব। সেইটো বাহিৰত শৌচ কৰিব নোৱাৰে ন, বাহিৰত কৰিলে লেতেৰা হ'ব। তাৰ কাৰণে সেইকাৰণে নিৰ্দিষ্ট এটা শৌচাগাৰ বনাই দিছে। তো তাত গ'লে অধিক পৰিমাণত যদি ধন সংগ্ৰহ কৰে তো মানুহেতো এটলিষ্ট বাহিৰতে কৰিব। ISBT কৰ্তৃপক্ষই মই এতিয়া বাৰম্বাৰ কোৱাৰ পিছতো এতিয়ালৈকে একো এটা একশ্যন লোৱা নাই, এতিয়া বৰ্তা নাই। তো আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ এই বস্তু ISBTৰ ওপৰত অকণমান চকু ৰাখক। ইয়াত কি হৈছে, কি চলা নাই, কি হৈছে। কাৰণ ISBTটো দেখিছে মানে এইটো বজাৰলৈ পৰিণত হৈ গৈ আছে। ইয়াত গাড়ী ৰাখিবলৈও জেগা নোহোৱা হৈছে লাহেকৈ। গাড়ীবোৰ ৰাতিপুৱা আপুনি যদি আহে চাব, ইয়াত গাড়ী ৰাখিবও জেগা নাথাকে। গাড়ী ইমানে আছে, ISBT জেগাও কম হৈ গৈছে। আৰু লাহে লাহে ইয়াত মানুহ বহিব পৰা সংখ্যাটো কমি গৈছে। কাৰণ দেখিব পাব আপোনাৰ মানুহতকৈ বেছি দোকানৰ সংখ্যাটো বেছি হৈ গৈছে। তো সেইকাৰণে কৈ এই যিমান এই দোকান পোহৰ আছে অযথা সেইখিনি আঁতৰাই দিব লাগে। ISBTটো ISBT হৈ থাকিব দিয়ক, ধুনীয়াকৈ এটা চফা চিকুণকৈ থাকিব দিয়ক। কাৰণ ইমান দোকান পোহৰ নালাগে ISBTত। মানুহে যদি বজাৰ কৰিবলৈ হয় তাৰ কাৰণে নিশ্চিত বজাৰ আছে, তাত গৈ বজাৰ কৰিব। ISBTত মানুহে যাত্ৰা কৰিবলৈ আহে, ক'ৰবাত যাবলৈ হ'লে বাছ ধৰিবলৈ আহে। ইয়াত মানুহ বজাৰ কৰিব নাহে। তো সেইকাৰণে মই অনুৰোধ এটা জনাইছোঁ, এই যি অযথা দোকানখিনি আছে এইখিনি ইয়াৰ পৰা আঁতৰাই দিবলৈ মই অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত জগৰীয়া ইয়াৰ কৰ্তৃপক্ষ হ'ব। কাৰণ ইয়াততো বিনা অৰ্ডাৰত সিহঁতি নিজৰ সাহসত বহিব নোৱাৰে। আপুনি এবাৰ কেমেৰা ঘূৰাই চাব, গোটেই দোকানে দেখিব, এইটো পাৰে হওক সিটো পাৰে হওক, চব পালে অকল দোকান। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।